নমস্কাৰ সকলোকে আজি দহি গুঠা ভিডিঅ'টিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু এনেদৰে মই চাদৰখন বিছনাত মেলি ললোঁ তাৰ পিছত ফনি এখন লৈ লৈছোঁ আঁচুৰিবলৈ আৰু জোখ ল'বলৈ ফিটাডাল লৈ এতিয়া 1 সেণ্টিমিটাৰ আঁতৰে সূতাখিনি মই ভাগ কৰি লৈছোঁ চাদৰত থকা সূতাৰে আজি মই আপোনালোকক দহি বাতি দেখাম আৰু এয়া 1 সেণ্টিমিটাৰ আঁতৰতে লৈছিলোঁ যে সেই সূতাখিনি দুভাগ কৰি এনেদৰে মই এডাল সোঁফালে পকাইছিলোঁ আৰু এফালে এডাল বাওঁফালে পকাই এনেদৰে গাঁঠি এটা এটা দি ল'লোঁ দুইডাল লগাই তাৰ পাছত আকৌ বাকিখিনি তেনেদৰে মই ফনিয়াই মেলি জোখ লৈ গাঁঠি ল'লোঁ আৰু সেকেন্ড ৰাউণ্ডত এতিয়া মই সেই সূতা যে গাঁঠি দি লৈছিলোঁ তাৰে এডাল ইফালৰ এডাল আনি ইফালৰ এডাল কেঁচিয়াকৈ গাঁঠি লৈছোঁ আকৌ নেক্সট ৰাউণ্ডত তাৰ পাছত আপোনালোকে একেবাৰে শেষৰডাল কিন্তু মানে 1 সেণ্টিমিটাৰ জোখত যে লৈছিলোঁ তাৰে এডাল কিন্তু এৰি দিব লাগিব আৰু সাইডৰ এডালৰ লগত কেঁচিয়াকৈ বান্ধি দিব লাগিব আৰু এয়া মোৰ গাঁঠি হৈ গ'ল তাৰ পাছত এতিয়া মই ইয়াত থুপি লগাবৰ কাৰণে সূতা স্কেলত ধুনীয়াকৈ গুলি আনিছিলোঁ গুলি হেয়া মই পকাই মেলি জুখি কাটি লৈছোঁ আৰু এয়া মোৰ থুপি লগাবলৈ হৈ গ'ল আৰু এয়া মোৰ এতিয়া সূতাখিনি মই লৈ লৈছোঁ আৰু ইয়াত এতিয়া থুপি লগাম আৰু থুপি লগাওঁতে আপোনালোকে বেজি গুলি একে ৰঙৰ হ'লে ভাল হয় আৰু থুপিটো গাঁঠিবলৈ ভাল হয় মানে আৰু এই সাইডত থকা সূতাডাল যে থৈ দিছিলোঁ সাইডত মই একেবাৰে গাঁঠি সেকেন্ড ৰাউণ্ডত সেই সূতাডাল মই থুপিটোৰ লগত লগ খুৱাই দিয়া বেজি গুলিৰে গাঁঠি দি দিম আৰু এনেদৰে গাঁঠিটো আপোনালোকে টানকৈ দিব যাতে থুপিটো খোল খাই নাহে সহজে আৰু দেখিবলৈ শুৱনি হয় তাৰপৰা ধুনীয়াকৈ মিহি কৰি ল'ব আৰু কেঁচিৰে জোখমতে কাটি দিব এইদৰে কাটি মেলি এয়া মই হৈ গ'ল আৰু বাকিখিনি তেনেদৰে মই চাদৰখনৰ থুপিবোৰ লগাই লওঁ আৰু আপোনালোকক দেখাইছোঁ ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকিব তেতিয়াহে আপোনালোকে দহি বটা এই পদ্ধতিটো শিকিব পাৰিব নহ'লে আপোনালোকে মাজতে যদি স্কিপ কৰি চায় তেতিয়াহ'লে ভিডিঅ'টোৰ পৰা একো নিশিকিব দেই আৰু মই এনেদৰে বাকিখিনি থুপি এয়া কেইটামান লগালোঁ তাৰপাছত এয়া মোৰ চাদৰৰ দহি বাতি হৈ গ'ল দহি বটা ভিডিঅ'টো যদি আপোনালোকে ভাল পালে কেতিয়াবা আপোনালোকৰ নিজৰ ঘৰতে নিজৰ চাদৰখন এনেদৰে বাতি ল'ব পাৰিব আৰু মোৰ দহি বটাৰ লগতে কাপোৰযোৰ চিলালোঁ আৰু আজিৰ ভিডিঅ'ৰ পৰা বিদায় লওঁ তেতিয়াহ'লে নতুন এটা ভিডিঅ'ত আকৌ লগ পাম বাই